নেতৃত্বত চৰকাৰে শপত গ্ৰহণ কৰিব। গতিকে সেই শপত গ্ৰহণক লৈ মানুহৰ মাজত বিভিন্ন কথা বতৰা চলিছে। চাওক, ৰাইজৰ অভূতপূৰ্ব জনাদেশ আৰু শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে। এই শপত গ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে গতিকে আমিও সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, যিহেতু গুৱাহাটীৰ ভিতৰত সেইখনে আটাইতকৈ ডাঙৰ স্থান বুলি ক'ব লাগিব, গতিকে সেই স্থানলৈকে আমি নিৰ্দিষ্ট কৰিছোঁ, নিৰ্ধাৰণ কৰা হৈছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনাই পুৱা 10-15 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হওঁ। পোনে পোনে তেখেত নাৰেংগী হেলিপেডত আহিব আৰু ঠিক 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খানাপাৰা ফিল্ডত উপস্থিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নেত্ৰী নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰীসকল, NDA শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু আমি তাৰ কাৰণে আজি এখন প্ৰস্তুতি সভা দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা কেইবাজনো মন্ত্ৰী আৰু আমাৰ দলৰ ফালৰ পৰা কেইবাজনো আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শপত গ্ৰহণ অনুষ্ঠানটো আড়ম্বৰপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে আয়োজন কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছোঁ। এটা এটা বিষয় আমি ইয়াৰ মনিটৰিং বা ইয়াৰ চোৱা চিতা কৰা হ'ব, তদাৰক কৰা হ'ব। আৰু আমি আশা কৰিছোঁ লক্ষাধিক লোক সিদিনা খানাপাৰা ফিল্ডত উপস্থিত হ'ব। আৰু তাৰ পূৰ্বে কিছু আমাৰ দলীয় পৰম্পৰা আছে, সেই পৰম্পৰাখিনিৰ বাবেও আমি ইতিমধ্যে সাজু হৈছোঁ। 10 তাৰিখে আমাৰ বিজেপি বিধায়িনী দলৰ সভা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ'ব। আৰু তাৰ পিছতেই NDA বিধায়িনী দলৰ সভাও বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়তে অনুষ্ঠিত হ'ব। মোটামুটিভাৱে আজিলৈকে এইটোৱে আমি আলোচনা কৰিছোঁ। আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে আমাৰ প্ৰাক্তন সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানা প্ৰদেশৰ মুখ্যমন্ত্ৰী নায়েব সিং চেনী ডাঙৰীয়া, এই পৰ্যবেক্ষকৰ যি তেওঁলোকক দায়িত্ব দিয়া হৈছে, এই দায়িত্বটো 10 তাৰিখে তেখেতসকলে সম্পূৰ্ণ কৰিব, প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নেতা নিৰ্বাচনত বিধায়িনী দলৰ। আৰু নিশ্চিতভাৱে আমি আশা কৰাৰ ধৰণে NDA নেতা নিৰ্বাচিত হ'ব আৰু 12 তাৰিখে আমি তৃতীয়টো কাৰ্যকাল বিজেপিৰ নেতৃত্বত NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ আমি শুভাৰম্ভ কৰিম। এটা হয়তো সময় আছিলে যে সময়ত কি কৰি গৈছে। যেতিয়া সকলোৰে জীৱনত, ব্যক্তি জীৱন হওক, সমাজ জীৱন হওক, ৰাষ্ট্ৰ জীৱন হওক, তাত প্ৰত্যাহ্বান থাকে, সমস্যা থাকে। আৰু ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰতিষ্ঠা কালৰ পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিন্তু আমাৰ যি সংকল্প, আমাৰ যি লক্ষ্য, এই লক্ষ্য প্ৰাপ্তিৰ কাৰণে হাজাৰ বিজাৰ কাৰ্যকৰ্তাই জীৱন যৌৱন আই অসমী মা ভাৰতী সেৱাৰ কাৰণে তেওঁলোকে সময়, জীৱনৰ বহুমূলীয়া সময় বিনিময় কৰিছে বা বিনিয়োগ কৰিছে। গতিকে সেইকাৰণে সহযোগী কাৰ্যকৰ্তাসকলৰ যি কঠোৰ পৰিশ্ৰম আৰু অসমৰ জনগণৰ
যি পৰিপক্ক নিৰ্ণায়ক সিদ্ধান্ত সেইটো এইবাৰ নিৰ্বাচনত আমি বিশেষভাৱে আমি পৰিলক্ষিত হোৱাটো আমি সকলোৱে দেখিবলৈ পাইছোঁ। গতিকে এখন বিকশিত আৰু সুৰক্ষিত অসম আমাৰ যি সংকল্প আৰু আমাৰ সংকল্প পত্ৰত উল্লেখিত প্ৰতিটো প্ৰতিশ্ৰুতি যিমানখিনি প্ৰমিজেছ আমি কৰিছোঁ ভিজন ডকুমেণ্ট বা মেনিফেষ্টত সেই প্ৰতিশ্ৰুতিসমূহ আমি লেটাৰ এণ্ড স্পিৰিট আখৰে আখৰে আগন্তুক দিনত পৰ্যায়ক্ৰমে প্ৰাথমিকতাৰ আধাৰত আমি সেইবিলাক ক্ৰিয়ান্বয়ন কৰাৰ বাবে আমি আগবাঢ়ি যাম আৰু ৰাজ্যখনৰ বৰ্তমান যি ৰাজনৈতিক পৰিস্থিতি আমি দেখিছোঁ যে নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া আৰু সনাতনী ৰাইজে এইবাৰ মূৰৰ চুলি ছিঙি বিজেপি আৰু NDAক আশীৰ্বাদ কৰিছে। গতিকে মই সনাতনী প্ৰতিগৰাকী ভোটদাতা ৰাইজক হৃদয়ৰ পৰা আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যিসকলে ভোট দিয়াও নাই তেওঁলোককো ধন্যবাদ দিছোঁ। আজি দিয়া নাই কাইলৈ দিব। গতিকে এক বৃহৎ এক সাফল্য আমি লাভ কৰিছোঁ আৰু ইয়াৰ অন্তৰালত বা এই বিজয়ৰ শ্ৰেয় আমি অসমৰ জনগণক দিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 12টা বছৰ অসম সহিতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি ধৰণে তেখেতে ন্যায় দিছে, উন্নয়নৰ গতি অধিক বল প্ৰদান কৰিছে, সামৰ্থ্য প্ৰদান কৰিছে আৰু অসমতো 16 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰ আৰু যোৱা বিশেষভাৱে 5 বছৰ 21ৰ পৰা 26লৈকে এই 5 বছৰ এক অদ্ভুত ঈৰ্ষণীয় সফলতা আৰু সৰ্বস্তৰৰ জনগণৰ উত্তৰণৰ হকে আমাৰ চৰকাৰখনে কাম কৰিছে। এইবিলাক প্ৰশ্নৰ উত্তৰ আজি আমাৰ দিয়াৰ সম্ভৱ নহয় আৰু আমি এতিয়া আমাৰ অহা 5 বছৰ আমি কেনেকৈ ৰাইজৰ সেৱাত নিয়োজিত হ'ম, পূৰ্বতকৈও অধিক সংবেদনশীলতাৰে দায়িত্ববোধেৰে আৰু বিনম্ৰভাৱে ৰাইজৰ সেৱা কৰিব পাৰোঁ আমি তাতেই গুৰুত্ব দিম। বাকী যোনে যি কৰিছে 55 বছৰ যি কৰিলে তেওঁলোকে অসমৰ প্ৰতি অন্যায় অবিচাৰ বঞ্চনা শোষণ তাৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজেই দিছে। আমিতো কোনো অগণতান্ত্ৰিক কাম কৰা নাই। যি কৰিছোঁ গণতন্ত্ৰ আৰু দেশৰ সংবিধানৰ আধাৰত আমাৰ প্ৰতিটো পদক্ষেপ সংবিধানৰ প্ৰতি সন্মান, বাবা চাহেবে যিখন সংবিধান আমাক দি গৈছিল প্ৰতিটো দফাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সাংবিধানিকভাৱে আমাৰ চৰকাৰে কাম কৰিছে আৰু ইয়াৰ লাভ আপোনালোকে দেখিছে। ভোট দিয়া সকলেতো পাইছে, ভোট নিদিয়া সকলেও পাইছে। গতিকে আমি যোৱা 2টা বছৰ 2টা কাৰ্যকালতো যিটো আমি ভোট পাইছিলোঁ তাতো কিছু দিশ পৰিলক্ষিত হৈছিল, এইবাৰো কিছু দিশ পৰিলক্ষিত হৈছে। সেইবিলাক আপোনালোকেও এনালাইচিছ কৰিছে বা কৰিব। ভৱিষ্যতৰ দিনত ইয়াৰ থৰ এনালাইচিছ এটা নিশ্চয় পাৰ্টীয়েও কৰিব, NDA কৰিব আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো নীতি আছে সবকা সাথ সবকা বিকাশ, এই নীতিৰে আমি আগবাঢ়ি যাম। সমবিকাশ সমমৰ্যাদাৰে আৰু লাষ্ট মাইল ডেলিভাৰী আমি শেষৰজন দুৰ্বল দুখীয়া পৰিয়াল বা ব্যক্তিক আমি কেনেকৈ সবলীকৰণৰ দিশে লৈ যাব পাৰোঁ, তেওঁলোকৰ সামাজিক সুৰক্ষা অৰ্থনৈতিক নিৰাপত্তা কেনেকৈ সুনিশ্চিত কৰিব পাৰোঁ, যুৱ শক্তিৰ লগত আই মাতৃ মহিলা শক্তি, আমাৰ জ্যেষ্ঠ নাগৰিক হওক, আমাৰ বিভিন্ন বৰ্গ হওক, SC, ST, OBC, মাইনৰিটি সকলোকে কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি কথা থাকিব। কিন্তু আমাৰ ৰাজ্যখনৰ যি দীৰ্ঘদিনীয়া যিবিলাক সংকট আছিলে বা প্ৰত্যাহ্বান আছিলে, আমাৰ জাতিটোৰ ভৱিষ্যতৰ কাৰণে আমাৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ প্ৰতি যিবিলাক প্ৰত্যাহ্বান আহিছিলে তাক লাহে লাহে আমি সেই প্ৰত্যাহ্বানবিলাকক আমি মাৰ্জিনেলাইজ কৰাৰ কাৰণে বা আগন্তুক দিনত যাতে এই প্ৰত্যাহ্বানবিলাক নতুন প্ৰজন্মৰ মাজলৈ
নাযায় আমাৰ সময়তে যাতে প্ৰত্যাহ্বানবিলাকৰ আমি এটা সমাধান সূত্ৰ উলিয়াব পাৰোঁ, যাতে এখন সুৰক্ষিত অসমো আমি নতুন প্ৰজন্মৰ হাতত উপহাৰ হিচাপে দি থৈ যাব পাৰোঁ। তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত যিখন ট্ৰেইলাৰ দেখালে আৰু এতিয়া সম্পূৰ্ণ চিনেমাখন এই 5 বছৰত আমি দেখুওৱাৰ কাৰণে বা ৰাইজক আমি আৰু অধিক তেওঁলোকৰ মাজত কাম কৰাৰ কাৰণে আমি আগবাঢ়িম আৰু ৰাজ্যখনক আমি সুৰক্ষিত এখন প্ৰদেশ হিচাপে যিমানখিনি আপোনালোকে দেখিছে পশ্চিমবংগত আজি বিজেপি ইমানখিনি মাৰ্জিন বা ইমান মেণ্ডেট পোৱাৰ পিছতো যি ধৰণৰ তাত এটা পৰিৱেশ হৈছে, পৰিৱেশ অসমত নাই। এইটো কথা সিদ্ধান্তটো ৰাইজে লয়। আমি 16ত 59খন আসন, 21ত 60খন আসন আৰু 26ত 82খন আসন। গতিকে আমি যদি বেয়া কাম কৰিলোহেঁতেন 59ৰ পৰা পিছত গ'লোহেঁতেন। যিটো কংগ্ৰেছে আজি 29খনৰ পৰা কংগ্ৰেছ কিমান আছিলে, 29 আছিল, 29ৰ পৰা তেওঁলোক 19লৈ গ'ল। গতিকে তেওঁলোকৰ নাম্বাৰ্ছ বা তেওঁলোকৰ জয় পৰাজয়ৰ হিচাপত তেওঁলোকৰ পৰাজয়টো তেওঁলোকৰ বেছি, কাৰণ ৰাইজে তেওঁলোকৰ কৰ্মকাণ্ডবিলাকক এনালাইচিছ কৰিছে। 55 ইয়াৰ্ছ ভাৰ্চেছ 10 ইয়াৰ্ছ, 55 বছৰ কংগ্ৰেছৰ মিছৰুল আৰু 10 বছৰৰ বিজেপিৰ গুড গভৰ্নেন্স যিখিনি কৰিছে সেইখিনি নিশ্চয় ইয়াৰ সকলো ৰাইজে তুলনামূলকভাৱে আমাৰ শিক্ষিত সজাগ সচেতন সমাজখনে বিশ্লেষণ কৰিছে। কেৱল সাধাৰণ বিশ্লেষণ নহয় চাগে, এইটো গভীৰভাৱে বিশ্লেষণ কৰিছে আৰু তাৰ কাৰণে আজি এই ধৰণৰ পৰিণাম আহিছে। মই ভাবোঁ কংগ্ৰেছৰ যদি মিয়া প্ৰীতি কংগ্ৰেছে বন্ধ নকৰে, যিটো তেওঁলোকে নেকেটলি মিয়াৰ স্বাৰ্থত কথা কয়, বাংলাদেশৰ যিটো ভাষা সেই ভাষা তেওঁলোকে যেতিয়ালৈকে কোৱা বন্ধ নকৰে, পাকিস্তানৰ ভাষা কোৱা যেতিয়ালৈকে বন্ধ নকৰে, পাকিস্তানৰ লগত সম্পৰ্ক যেতিয়ালৈকে ছেট নকৰে, তেতিয়ালৈকে তেওঁলোকৰ ইয়াতকৈ আৰু ভাল আশা কৰিব চাগে নোৱাৰে। তেওঁলোকে নোৱাৰে, বুজি পালে ভাল। কিন্তু মই আজি এমাহ আগতে কৈছোঁ, APCC ব্ৰেকেটত M লিখিবই লাগিব, উপায় নাই ন, উপায় নাই। এইটো পৰিস্থিতি কৰি পেলাইছে, এইটোতো মই কোৱা কথা নহয়। কিন্তু মই আমি তেতিয়া আন্দাজ কৰিছিলোঁ যে এওঁলোকক যদি জিকায়, তো জিকালে সামাজিক মাধ্যমত যিমানে প্ৰতিক্ৰিয়া দিয়ে দেখি পায় আপোনালোকে। প্ৰতিক্ৰিয়াৰ 70% 80% যিয়ে প্ৰতিক্ৰিয়া দিয়ে, 71 বা 75%ই যিগৰাকী মানে মুখ্যমন্ত্ৰী পাতিব বিচাৰিছিল তেওঁৱে হাৰি গ'ল। ছ'চিয়েল মিডিয়াত যিসকলে কমেণ্টছ দিয়ে, প্ৰতিক্ৰিয়া দিয়ে, তাৰমানে ছ'চিয়েল মিডিয়াত কমেণ্টছটো যে এইটো এটা মানে ক'ব গ'লে যে তেওঁলোকে যিধৰণে এইটোক এটা ডাঙৰ মানে অস্ত্ৰ বুলি ভাবি ল'লে, সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া আহিছে মানে পূৰা একদম জেন জিৰ কথা কৈছোঁ মানে একদম জেন জি একদম ওলোটা কৰি দিব। জুবিন দাক ৰাজনীতিৰ মাজলৈ অনাহকত ঠেলি আনিছোঁ, তাৰমানে জুবিন দাৰ বিৰুদ্ধে গোটেই অসমৰ ৰাইজ একত্ৰিত হৈ ভোটদান কৰিম। গতিকে এই ধৰণৰ এটা মানে আকাশত চাং পতা তেওঁলোকৰ যিবিলাক কথা বতৰা বা তেওঁলোকৰ যিবিলাক ফিউচাৰিষ্টিক, মই ভাবোঁ তেওঁলোকৰ কোনো ধৰণৰ মানে স্পেচিফিক কোনো তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাত দেখা নাপালোঁ। আৰু যিবিলাক দল তেওঁলোকৰ লগত থাকিল, তেওঁলোকৰতো আপোনালোকে দেখিব যে তেওঁলোকৰ পঞ্চায়ততো কোনো প্ৰতিনিধি নাই, পৌৰসভাত কোনো প্ৰতিনিধি নাই, বিভিন্ন উন্নয়ন পৰিষদত বা স্বায়ত্তশাসিত পৰিষদত তেওঁলোকৰ প্ৰতিনিধি নাই। তেওঁলোকৰ কাম কৰিবৰ কাৰণে বুথত শক্তি নাই। কিন্তু বুথত যেতিয়া তেওঁলোকৰ সংগঠন নাই বা শক্তি নাই, তেতিয়াহ'লে ইমান ডাঙৰ সপোন দেখাটো মই ভাবোঁ এইটো ডাঙৰ, তেওঁলোকে নিজকে নিজে অন্যায় কৰিছে ইমান ডাঙৰ সপোন দেখাটো। শেষত এইটো কথাটো কি কওক, মই কথা নকওঁ বুলি ক'লে ভুল হ'ব। কৈছোঁ আপোনালোকে যেতিয়া বিশেষ সময়ত কথা ক'বলৈ প্ৰয়োজন হৈছিল সেই সময়ত কৈছোঁ। কিন্তু বহুতে মানে কয় যে মানে কাম বেছি কৰিব লাগে, কথা অলপ কমকৈ ক'ব লাগে। গতিকে মোৰ ক্ষেত্ৰত বুলি নহয়, আমি
বিজেপি বা সংঘ পৰিয়ালত কাম কৰোঁতেও তেতিয়াতো আমি প্ৰচাৰৰ লগত আমি দূৰত আছিলোঁ, কিন্তু যেতিয়া বিজেপিত আহিলোঁ তেতিয়া মই মোৰ জীৱনৰ আৰম্ভণি বিজেপিত মিডিয়া চেলৰ মেম্বাৰ হিচাপে। গতিকে নিজেই কেতিয়াবাতো বেছিভাগতো হাতেই লিখোঁ, 2001-2 কথা কৈছোঁ, 3-4 কথা কৈছোঁ, হাতেৰে ষ্টেটমেণ্ট লিখোঁ, আকৌ গৈ নিজেই গৈ স্কুটাৰ বা চিটি বাছেৰে গৈ মিডিয়া হাউচবিলাকত দি আহোঁ, ডেস্কত যোন থাকে তেওঁলোকক গৈ আকৌ এবাৰ লগ কৰি আহোঁ, দাদা আকৌ চাই দিওঁ, মাজৰ পেজত ওলালেও কথা নাই, নিউজটো একেবাৰে নোলালেও কথা নাই, এটা মানে কলমত সৰুকৈ আহিলেও কথা নাই, খালি ওলাই দিলে হ'ব। গতিকে তেনেকুৱা সময়ৰ পৰা কষ্ট চবেই কৰিছে, এই কষ্টৰ পৰিশ্ৰমৰ বিনিময়ত ৰাইজে আৰু কৰা কামৰ দাম নিশ্চয় দিছে। অকল মই বুলি নাই, এনেকুৱা মোৰ নিচিনা হাজাৰ লক্ষ কাৰ্যকৰ্তাই কাম কৰিছে বিজেপি দলৰ কাৰণে, বৈচাৰিক পৰিয়ালৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। গতিকে এওঁলোকে বিজেপিটো কিমান সহজে, গৌৰৱ গগৈ, ৰাহুল গান্ধীয়ে বুজিব পৰা নাই বিজেপি কি, গৌৰৱ গগৈ ক'ত বুজিব বিজেপি কি বস্তু, বুজাত বহুত সময় কৰিব লাগিব। থেংক ইউ। কিন্তু সেই পৰিৱেশ আজি অসমত নাই, কাৰণ ইয়াৰ মানুহে নিৰ্বাচনটো খেলিছে, এই যিটো স্পিৰিট খেলা আৰু যুঁজা, আমি খেলিছোঁ আৰু খেলাটোৰ সদায় স্পিৰিটটো পজিটিভ, ইতিবাচক দৃষ্টিভংগীৰে সকলোৱে বিষয়টো ল'ব আৰু ভাল কাম কৰিলে সকলোকে মানুহে চাব, কিন্তু ভুৱা বাগধাৰাৰ জৰিয়তে, ফেক নেৰেটিভৰ জৰিয়তে, কেৱল সামাজিক মাধ্যমৰ জৰিয়তে ইলেকশ্যন জিকা নাযায়। মই আগতেও কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ বক্তৃতা শৈলীৰ পৰা আৰম্ভ কৰি তেখেতৰ কিছু ভাল গুণ আছে, কিন্তু সংগঠনৰ যদি নাথাকে, সংগঠন নাথাকিলে নিৰ্বাচন জিকোৱাটো বা জিকাটো ইমান সহজ কথা নহয় আজিৰ দিনটোত। গতিকে বুথ স্তৰৰ পৰা বিজেপিয়ে সংগঠনটোক যিমান পাৰে সিমান ৰাইজৰ মাজত লৈ যাবৰ কাৰণে প্ৰয়াস কৰিলে, মন কী বাতৰ জৰিয়তে হওক, বিভিন্ন আমাৰ পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ জৰিয়তে হওক, বিভিন্ন সভা সমিতিৰ জৰিয়তে হওক, মানে আজিকালি যিটো শব্দ কয় 24/7, 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয়। এতিয়া আমি আজি বৈঠক কৰিম বা কাইলৈ বৈঠক কৰিম, নগাঁৱৰ বাই ইলেকশ্যন, লোকগাঁৱৰ বাই ইলেকশ্যনত কি হ'ব, তাৰ কাৰণে আমি কেনেকৈ সাজু হ'ম, তাৰো আমি আজি বৈঠক কৰিম। গতিকে বিজেপি দলটো তেনেকুৱা দল নহয় যে কেৱল নিৰ্বাচন আহিলে ৰাইজৰ মাজত যাম, ভুৱা প্ৰতিশ্ৰুতি দিম। আমি যি কৰোঁ সম্পূৰ্ণ পৰিকল্পিতভাৱে, পূৰ্ব পৰিকল্পনা আৰু পূৰ্ণ পৰিকল্পনা, প্লেনিং ইন এডভান্স, প্লেনিং ইন ডিটেইলছ। গতিকে এনেকুৱা দলটো চলি আছে, এইটো আমি আৰম্ভ কৰা পৰম্পৰা নহয়, কিন্তু প্ৰতিষ্ঠা কালৰ পৰা আমাৰ মহিৰুসকলে এই পৰম্পৰা আগবঢ়াই লৈ আহিছে। গতিকে আমিও এই পৰম্পৰা ধাৰক আৰু বাহক হিচাপে আগবঢ়াই লৈ যাম। এটা সময় যিহেতু এইটোতো আমাৰ গোটেই বৈচাৰিক পৰিয়ালৰো এটা ডাঙৰ, আমি জানো যে তেওঁলোকে প্ৰত্যক্ষ ৰাজনীতিত জড়িত নহয়, তথাপিও ৰাষ্ট্ৰৰ হকে, ৰাষ্ট্ৰৰ সন্মুখত দেখা দিয়া প্ৰতিটো প্ৰত্যাহ্বানক কিদৰে একগোট হৈ এই প্ৰত্যাহ্বানবিলাকৰ বিৰুদ্ধে সংগঠিত কৰিব পাৰে দেশৰ জনগণক, এই কামটো সংঘ বিচাৰ পৰিয়ালে বিভিন্ন ক্ষেত্ৰত কৰিছে। আৰু বহু ব্যক্তি আমাৰ মাজৰ পৰা উগ্ৰবাদী শক্তিয়ে তেওঁলোকৰ জীৱন কাঢ়ি লৈ গৈছে। নলবাৰীৰ বিভাগ প্ৰচাৰক মুৰলীজীৰ পৰা আৰম্ভ কৰি বৰপেটাৰ বিভাগ প্ৰচাৰক দীক্ষিতজী, কোকৰাঝাৰৰ বিভাগ প্ৰচাৰক চতুৰ্বেদীজী, তাৰপিছত আমাৰ দলৰ বহু মানে ব্যক্তিক বিভিন্ন সময়ত হত্যা কৰিছে, জয়ন্ত দত্তৰ পৰা আৰম্ভ কৰি ললিত মেছলৈকে। গতিকে এনেকুৱা বহুত ব্যক্তিক উগ্ৰবাদী শক্তিয়ে ৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰ চিন্তাৰ লগত আমি সম্পৃক্ত হৈ থকাৰ কাৰণে তেওঁলোকে অপৰাধ কৰা বুলি তেওঁলোকক দণ্ড দিছে। গতিকে তাৰপিছতো আমাৰ পিছলৈ উভতি চোৱা নীতি আমি লোৱা নাই। আমি চৰবেটি মন্ত্ৰেৰে দেশৰ একতা, অখণ্ডতা আৰু অসম আৰু ভাৰতৰ যিটো কথা
বহুতে ক'ব খোজে যে ৰাজনৈতিক কোনো সম্পৰ্ক নাই বা কোনো ধৰণৰ সম্পৰ্কই নাই, এইটোতো আমি এটা নেৰেটিভ যিটো তেওঁলোকৰ আছিলে, সেই নেৰেটিভটোকো ভুল বুলি আমাৰ ইতিহাসে আমাৰ বুৰঞ্জীয়ে প্ৰমাণ কৰে। গতিকে এইধৰণে ভাৰতৰ অবিচ্ছেদ্য অংগ অসম, সাংস্কৃতিক একতাৰ অবিচ্ছেদ্য অংগ অসম। গতিকে অসম কামৰূপ প্ৰাগজ্যোতিষপুৰ বাদ দি ভাৰতৰ সংস্কৃতি পৰিচয় আধৰুৱা হৈ থাকিব। সেইকাৰণে গোটেইবিলাক বিষয় এতিয়া স্পষ্ট হৈছে, পৰিষ্কাৰ হৈছে আৰু দেশৰ উন্নতিৰ হকে আজি সৰ্বস্তৰৰ পাহাৰৰ লোকসকলেই হওক, আপোনালোকে দেখিলে বহুত কথা কৈ আছিলে যে কাৰ্বি আংলঙত এইটো হ'ব, সেইটো হ'ব, ডিমা হাছাওত এইটো হ'ব, এইটো হ'ব, বৰাক ভেলীত এইটো হ'ব, এইটো হ'ব। গতিকে ইয়াত ভাষা, পন্থ, সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে এটা ডিচাইচিভ এটা তেওঁলোকৰ মানে ভূমিকা, নিৰ্ণায়ক ভূমিকা এটা তেওঁলোকে লৈছে আৰু এতিয়া অত্যন্ত মেচিউৰ পৰিপক্ক তেওঁলোকৰ সিদ্ধান্ত হৈছে। আৰু তাৰ কাৰণে আজি আমি 50% প্লাছ ভোট অসমত, য'ত 35% ভোট আছে, যিসকলৰ পৰা আমি ভোট পোৱাৰ আশা বহুত কম। 65-65ৰ ভিতৰত আমি 50% প্ৰায় ভোট পোৱাটো এইটো এটা ৰেকৰ্ড ক'ব লাগিব। এইটো এটা ৰেকৰ্ড, 102জনটো ৰেকৰ্ডেই অসমৰ ইতিহাসত, স্বাধীনোত্তৰ ভাৰতৰ অসমৰ বা ইতিহাসত কোনো ৰাজনৈতিক দলে নিজৰ বলত ইমান চিট পোৱা নাছিল। বহুতে কয় 95খন চিট পাইছিল কংগ্ৰেছে এটা সময়ত। সেই সময়ত অসমীয়া মানুহে কংগ্ৰেছক কোনেও ভোট দিয়া নাছিল, অসমীয়া মানুহেও ভোট দিয়া নাছিল। কাৰণ সেই নিৰ্বাচনকে আমি অবৈধ নিৰ্বাচন বুলি কওঁ, 83 চনৰ নিৰ্বাচনক। সেইটো বাদ দি 2011 চনত 78খন আসন পাইছিল কংগ্ৰেছ আৰু বাকী লগ লাগি। এইবাৰতো আমি বিজেপি অকলে ৰাইজৰ আশীৰ্বাদত 82খন পাইছোঁ আৰু 20খন আসন আমাৰ মিত্ৰ দলৰ পৰা লাভ কৰিছোঁ। গতিকে 102খন এই ঐতিহাসিক যি আমাৰ বিজয়, এয়া নিশ্চিতভাৱে ভৱিষ্যতৰ দিনত সোণালী আখৰেৰে লিখা থাকিব। তিনিচুকীয়া ডাঙৰীয়া, আপুনি ক'লে যে